ডিমাকুছিৰ বৰংগাজুলি সত্ৰত প্ৰয়াত সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্ত আটাৰ ৯৮ সংখ্যক জন্মদিন পালন। ভক্তিৰ ৰস নাম কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত ডিমাকুছিৰ বৰংগাজুলি সত্ৰ। প্ৰয়াত হৰে কৃষ্ণ মহন্ত আটাই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ থকা একমাত্ৰ সত্ৰ হৈছে ওদালগুৰিৰ বৰংগাজুলি সত্ৰ। ভেৰগাঁৱৰ বৰংগাজুলি সত্ৰত প্ৰয়াত ভকত শিৰোমণি অসম চৰকাৰৰ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰাপক হৰে কৃষ্ণ মহন্ত আটাৰ ৯৮ সংখ্যক জন্মোৎসৱ পালন। হৰে কৃষ্ণ মহন্ত আটাৰ জন্মদিন উপলক্ষে পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকলৈ বঁটা প্ৰদান। বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস, লখিমপুৰ সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ অধিকাৰী ধৰি ৩৩খন সত্ৰৰ সত্ৰাধিকাৰসকলৰ উপৰিও সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে অধিষ্ঠিত হৈছোঁ আৰু আজি ইয়াতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মই ইমানেই আপ্লুত হৈছোঁ। মই নিজেই কৈছোঁ, মই নিজেই দেখিছোঁ যে সেই সময়ৰ শংকৰদেৱৰ যিখন সমাজ, সেই সমাজখন যেন ইয়াতে মই পাইছোঁ। মই খুব আৱেগিক হৈ গৈছোঁ আৰু যাৰ কাৰণে মই বক্তব্যৰ মাজতে সেই কথাখিনি কৈছোঁ যে শংকৰদেৱৰ যিখন সমাজ, কিৰাত কছাৰী খাচী গাৰো মিৰি কুবাচম লেচচন্দাল অসম মুলুক ধোবাজী তুৰুক যমন কংক গোৱাল, এই যে বিভিন্ন জাতি জনগোষ্ঠীক লৈ একেখন আসনত বহুৱাইছিল, একেটি নামঘৰত একেলগে নাম গাইছিল, সেই যে আদৰ্শ, সেই আদৰ্শ আমাৰ আটাপুৰুষ হৰে কৃষ্ণ মহন্তই ইয়াত কৰি থৈ গ'ল। আৰু শংকৰদেৱৰ আদৰ্শেৰে আচলতে তেওঁ এই সমাজখন গঠন কৰিলে। বিচ্যুত হৈ যোৱা সমাজ বা বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰা সমাজখনত যদি বিশৃংখল, সেই বিশৃংখলতাৰ পৰা শৃংখলাৰ মাজলৈ আনিলে আৰু তেওঁলোকক মানে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিলে আৰু হৰিনামে তেওঁলোক এনেকৈ আপ্লুত কৰিলে, যাৰ কাৰণে তেওঁলোকে ভক্তিপ্ৰৱণ হৈ হৰিনামতে আটাৰ লগত গোটেইখিনি শিকিলে। নৃত্য, গীত, ভাওনা আদি সমস্ত শিকিবলৈ সক্ষম হ'ল। গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি উদাৰতা, সেই আদৰ্শ আগত ৰাখি সম্পূৰ্ণ শংকৰদেৱৰ আদৰ্শৰে যদি আদৰ্শান্বিত অসমৰ এগৰাকী সত্ৰাধিকাৰ আছিল, তেনেহ'লে আমাৰ হৰে কৃষ্ণ মহন্ত তেখেত আচলতে প্ৰকৃত অৰ্থত আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ তেওঁ সম্পূৰ্ণ শংকৰদেৱক চিনি পাইছিল। আৰু তাৰ আদৰ্শৰে যদি আজি সমগ্ৰ অসমৰ সত্ৰাধিকাৰসমূহে খোজকাঢ়ে, তেনেহ'লে আকৌ সেই শংকৰদেৱৰ যিখন বৰ অসম, সেই সমাজখন আমি পাম বুলি আশা কৰিম। বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকৰে। সভাপতিত্ব কৰা অনুষ্ঠানত কণিকা পাঠকলৈ মানপত্ৰ, শৰাই, গামোচা ২৫,০০০ টকাৰ সৈতে এই বঁটা প্ৰদান কৰে। সংগীত নাটক বঁটা লাভ কৰা অনাতাঁৰ শিল্পী গুণীন্দ্ৰ নাথ ওঝাই বৰগীত পৰিৱেশন, আদিবাসী ছোৱালী আৰু ৰাভা ছোৱালীয়ে বৰগীত পৰিৱেশন কৰি জীপাল কৰা অনুষ্ঠানত ভক্তিৰ ৰস নাম কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় বৰংগাজুলি সত্ৰ। ৰাতিপুৱা জাগৰণ, নাম কীৰ্তন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। হৰে কৃষ্ণ মহন্ত তাৰ সন্মান মই বহুত ভাল লাগিছে, আপ্লুত হৈছোঁ। আৰু তেওঁৰ দৰে এনে নিৰহংকাৰী মানৱ দৰদী মানুহ, ভকত বৈষ্ণৱ সত্ৰাধিকাৰৰ আদৰ্শ যাতে মই সদায় পালি যাওঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইটোৱে মোৰ প্ৰেৰণা আৰু আশীৰ্বাদ হ'ব। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাউটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং
9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com